আজি প্ৰয়াত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী। অকলশৰীয়া মাতৃয়ে ঘৰতে অনুষ্টুপীয়াকৈ পালন কৰিলে কাজকৰ্ম। উপস্থিত থাকিল ওচৰ চুবুৰীয়া ৰাইজৰ লগতে নিকটাত্মীয়। অকলশৰীয়াকৈ 2 বছৰ কটালে দুৰ্ভগীয়া মাতৃয়ে। জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ ছমাহৰ পিছতেই মৃত্যু হৈছিল জ্যেষ্ঠ ভাতৃৰ। মাজতে দুৰ্বৃত্তৰ আক্ৰমণৰো সন্মুখীন হৈছিল জোনমণিৰ মাতৃ। স্বাভাৱিকতেই এতিয়া নিৰাপত্তাৰ আশংকাত ভুগিছে অকলশৰীয়া মহিলাগৰাকী। মই কি ক'ম, মোৰ ছোৱালী হেৰুৱা দুখ, মোৰ ল'ৰা হেৰুৱা দুখ, আৰু মোৰ নিজৰ শৰীৰটো দেহাটো ঠিকে নাথাকে। আজি কিবা এটা, কালি কিবা এটা, আৰু মোৰ তেনেকৈ সেই পিছত কেইদিনমান পিছত আগতে মোৰ এনেকৈ ডিঙিৰ পৰা চেন লৈ গ'ল। যদিহে মোক কোনো আৰক্ষী বিভাগৰ ছোৱালীজনীৰ বা কোনো ডাঙৰ মানুহে খা খবৰ লৈ থাকে, মোৰ লগত জড়িত হৈ থাকে, আহা যাহা কৰি থাকে, হয়তো কোনো দুশ্মনে মোক সাহস কৰিব নোৱাৰিলে হয়, বা জোনমণিৰ সুৰক্ষা দিয়া মানুহ আছে। মোৰ বহুত ভয় লাগি থাকে। ঘৰখন কেতিয়াবা তলা মাৰি বজাৰ চজাৰ কৰিবলৈ যাবলৈও মোক ভয় লাগে। জোনমণিৰ মৃত্যু প্ৰকৃততে দুৰ্ঘটনা নে হত্যাকাণ্ড? আৰক্ষী আৰু CBI ক্লিন চিট দিলেও এতিয়াও বহু প্ৰশ্নৰ উত্তৰ অন্ধকাৰত। কন্যাৰ মৃত্যুক লৈ এতিয়াও ন্যায়ৰ অপেক্ষাত দুৰ্ভগীয়া মাতৃ। ন্যায় পোৱাটো আৰু মই সম্ভৱেই নহয়। ক'তনো ন্যায় পাম? ন্যায় পাব লগা হ'লে অসমৰ ৰাইজে কেতিয়াবা যদি ন্যায় পায়, যদিহে সত্য, এদিন ন্যায় পাবই। অন্যায় কেতিয়াও সহ্য নকৰে ভগৱানে। সহ্য নকৰে ভগৱানে অন্যায়। এদিন হ'লেও ন্যায়টো অসমৰ ৰাইজে পাব। তদন্তৰ সময়ত CBIয়ে দিয়া ধন আজিও ঘূৰাই নাপালে মাতৃয়ে। চৰকাৰৰ ফালৰ পৰা ভতিজাকক এটি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও সেয়াও আজিলৈকে পূৰণ নহ'ল। এই টকাটো মই CBIয়ে মুখৰ কৈছিলে, মোক তেওঁলোকে কৈছিলে যে মাজি আপুনিতো কাম কৰিব নোৱাৰে, যাব নোৱাৰে, ইমান দূৰত লখিমপুৰত কেনেকৈ যাব, আৰু নগাঁৱত কেনেকৈ যাব, আপুনিতো বয়সস্থ মানুহ, নোৱাৰে। নগাঁৱৰ পৰা বস্তুখিনি আমিয়ে আপোনাক ৰিকভাৰী কৰি দিম, আৰু টকাখিনি আপোনাক আমি দৌৰিব নালাগে, আমি চিডিল কৰি দিম চব কামখিনি। আৰু মোৰ ভতিজা ল'ৰাটোক তেওঁলোকে চাকৰি দিয়াম বুলি কৈছিলে, আজিলৈ একো এইবিলাক হোৱা নাই। অকালতে পুত্ৰ কন্যাক হেৰুৱাই অকলশৰীয়া ঘৰখনত এতিয়া নীৰৱে চকুলো টুকিছে দুখুনী মাতৃয়ে। বশিষ্ঠৰ পৰা হিমাংকৰ বৰ্মনৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।